ধৰ্মাৱলম্বী লোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। ৰমজানৰ ৰোজাৰ যি পবিত্ৰ ঈদ তাৰ বাবে ফিতৰাৰ পৰিমাণ ধাৰ্য কৰা হৈছে আৰু সেই ফিতৰাৰ পৰিমাণ কিমান হ'ব আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ। ৰমজানৰ ৰোজাৰ ৰখাসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত, এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে যিমান পাৰে এই খবৰটো শ্বেয়াৰ কৰি দিব ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে। ৰোজাৰ বাবে ফিতৰাৰ পৰিমাণ ধাৰ্য কৰা হৈছে। ফিতৰাৰ পৰিমাণ ধাৰ্য কৰা হৈছে ইতিমধ্যে কেন্দ্ৰীয় হিলাল কমিটিয়ে ঘোষণা কৰিছে, তেওঁলোকে প্ৰেছ বিজ্ঞপ্তি দিছে আৰু কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা ফিতৰাৰ পৰিমাণ ৰখা হৈছে ৭০ টকা। ৭০ টকা ফিতৰাৰ পৰিমাণ যিসকলে ৰোজা ৰাখিছে বা মুছলমান সম্প্ৰদায়ৰ লোকসকলে ৰোজা ৰখাসকলে এই ফিতৰাৰ মূল্য দিব লাগিব আৰু ১৬৩৩ গ্ৰাম আটাৰ বজাৰ মূল্যৰ ভিত্তিত ৭০ টকা ফিতৰাৰ পৰিমাণ ধাৰ্য কৰা হৈছে। ঈদ উল ফিতৰৰ মাজত নামাজৰ আগে আগে আদায় দিব লাগিব এইসমূহ পৰিমাণ আৰু সকলো মুছলমান লোকক আহ্বান জনাইছে হিলাল কমিটিয়ে। ঈদ উল ফিতৰৰ আগে আগে এই ফিতৰাৰ পৰিমাণ যিমানখিনি ধাৰ্য কৰা হৈছে তেওঁলোকে জমা দিব লাগিব আৰু ১৬৩৩ গ্ৰাম ঘেঁহুৰ আটাৰ বজাৰ মূল্যৰ ভিত্তিত ৭০ টকা ধাৰ্য কৰা হৈছে। গতিকে নামাজ হ'ব ৰমজান মাহৰ শেষত, নামাজৰ আগে আগে অৰ্থাৎ নামাজ যেতিয়া হ'ব এতিয়াৰ পৰা তেওঁলোকে দিব পাৰিব। নামাজৰ আগে আগে এই দিয়া যি পৰিমাণ ধাৰ্য কৰা হৈছে এই পৰিমাণ তেওঁলোকে দিয়া সম্পূৰ্ণ কৰিব লাগিব। ৰোজাৰ ফিতৰাৰ পৰিমাণ হ'ল ৭০ টকা। ১৬৩৩ গ্ৰাম আটা বজাৰ মূল্যৰ ভিত্তিত যদি ৭০ টকা হয় তেন্তে তেওঁলোকে ৭০ টকা ফিতৰাৰ পৰিমাণ দিব লাগিব আৰু ঈদ আহি আছে, ঈদৰ পূৰ্বে অৰ্থাৎ ঈদৰ নামাজৰ আগে আগে আদায় দিব লাগিব। আৰু কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা অসমৰ তৰফৰ পৰা এই ফিতৰাৰ পৰিমাণ ইতিমধ্যে ধাৰ্য কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ বিষয় যে ফিতৰাৰ পৰিমাণ ৭০ টকা। ঈদ উল ফিতৰৰ নামাজৰ আগে আগে আদায় দিবলৈ কমিটিৰ তৰফৰ পৰা সকলো ইছলাম ধৰ্মাৱলম্বী লোকৰ লৈ আহ্বান জনাইছে কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমদ কাছিমি আৰু সম্পাদক ইমদাদ হুছেইনৰ তৰফৰ পৰা কেন্দ্ৰীয় হিলাল কমিটিৰ যি লাখটকীয়াৰ যি মুখ্য কাৰ্যালয় আছে অসমৰ, কেন্দ্ৰীয় হিলাল কমিটি অসমৰ লাখটকীয়াত থকা মুখ্য কাৰ্যালয় কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা এইখন প্ৰেছ বিবৃতি প্ৰকাশ পাইছে আৰু মুছলিম সমাজৰ বাবে এটা গুৰুত্বপূৰ্ণ এই ফিতৰাৰ পৰিমাণ ৭০ টকা। গতিকে নামাজৰ আগে আগে ঈদৰ নামাজৰ আগে আগে এই পৰিমাণ তেওঁলোকে দিব লাগিব, আদায় দিব লাগিব আৰু ৭০ টকা ধাৰ্য কৰা হৈছে। এয়া হৈছে কেন্দ্ৰীয় হিলাল কমিটিৰ অসমৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা নিৰ্ধাৰণ কৰা ফিতৰাৰ পৰিমাণ।